Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে আমাৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাস 8 অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞানৰ লেসন 3 সাংশ্লেষিক আৰু প্লাষ্টিক সিন্থেটিক ফিব্ৰেছ এণ্ড প্লাষ্টিক এইটো লেসনৰ সমূহ প্ৰশ্নোত্তৰ এইটো ভিডিওত তোমালোকক ধুনিয়াকৈ মই বুজাই দিম আৰু তোমালোকে এইখিনি লিখি লবা আৰু লগতে তোমালোকক এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বন্ধু বান্ধৱীৰ মাজত তোমালোকে চেনেলটো শেয়াৰ কৰিবা যেহেতু আগন্তুক সময়ত তোমালোকে SSLC এক্সামৰ কাৰণে বহুত সুবিধা পাবা এইখন SI লাইট অফ এডুকেশ্যন চেনেলৰ জৰিয়তে এটা ভিডিওটো আৰম্ভ কৰো লেসনত কি কি কোৱেশ্চনছ আছে আৰু এনসাৰছখিনি মই ইয়াতে ধুনিয়াকৈ লিখি দিছো তোমালোকে লিখি লবা আৰু ইয়াতে মই ওপৰত লিখি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল কিবা বুজি নাপালে কমেন্টছ বক্সত কমেন্ট কৰিবা ইয়াৰে প্ৰথম যেটো কোৱেশ্চনছ আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰে ফাৰ্স্ট কোৱেশ্চনছ কোনবিধ সম্পূৰ্ণৰূপে সাংশ্লেষিক নহয় ইয়াৰে আনসাৰ তোমালোকে লিখিব লাগিব ৰেয়ন অপচন বি নেক্সট টু তাপদ্ৰয় প্লাষ্টিকৰ উদাহৰণ হল ইয়াতে অপচন দিয়া আছে বহুযোগী 66 এডিপিক এসিড মেলামাইন পলিয়েষ্টাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ বহুযোগী 66 ইয়াতে তোমালোকৰ 6 to 6 এটো উঠা নাই এটো হ'ব আনসাৰ বহুযোগী 66 আৰু অপচন এ আৰু 1 ৰ আছিল তোমালোকৰ অপচন বি ৰেয়ন নেক্সট তোমালোকৰ কোৱেশ্চন নং 3 তোমালোকে চাবা ইয়াতে কোৱেশ্চন দিয়া আছে সাংশ্লেষিক আবোৰ হল ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব এ সৰল ৰৈখিক শৃংখল বহুযোগী এ অপচন কাৰেক্ট তাৰ পিছত তোমালোকৰ কোৱেশ্চন 4 প্ৰথম আৱিষ্কৃত পলিয়েষ্টাৰ বিট হল PET অৰলন বহুযোগী 66 এষ্টাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব এ PET আৰু যদি তোমালোকৰ পৰীক্ষাত আহে PET ৰ সম্পূৰ্ণ ৰূপটো লিখা তোমালোকে লিখিবা পলিইথিলিন টেৰেফথেলেট নেক্সট 5 নং কোৱেশ্চন গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক হয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব এ কপাহী কাপোৰ গৰমকালিৰ বাবে বহুত আৰামদায়ক হয় নেক্সট 2 নং কোৱেশ্চন খালি ঠাই পূৰ কৰা ৰেয়ন ডেছৰ পৰা প্ৰস্তুত কৰা হয় এইটোৰ আনসাৰ হ'ব চেলুলোজৰ পৰা প্ৰস্তুত কৰা হয় নেক্সট 2 নং কোৱেশ্চন বহুযোগী 66 নামৰ নাইলন বিৰৰ একযোগী হল ডেছ আৰু ডেছ ইয়াৰে আনসাৰ লিখিবা এডিপিক এসিড আৰু হেক্সামিথিলিন ডাইএমাইন নেক্সট 3 ডেছ নামৰ সাংশ্লেষিক আবিদ ওন আহৰ দৰে ইয়াৰে আনসাৰ লিখিবা এক্ৰাইলিক নামৰ সাংশ্লেষিক আবিদ ওন আহৰ দৰে নেক্সট 4 যিমান বল প্ৰয়োগ কৰিলে হোতা এডাল ছিগি তাকে হোতা ডালৰ ডেছ বুলি ভাবিব পাৰি ইয়াৰে আনসাৰ হ'ব টান প্ৰতিৰোধী ক্ষমতা তোমালোকৰ কেতিয়াবা আহিব পাৰে টান প্ৰতিৰোধী ক্ষমতা কাগুলে তোমালোকে লিখিবা যিমান বল প্ৰয়োগ কৰিলে হোতা এডাল ছিগে তাকে হোতা ডালৰ টান প্ৰতিৰোধী ক্ষমতা বুলি ভাবিব পাৰি নেক্সট 5 ডেছ প্লাষ্টিক চনকা বা চনকা এটো তোমালোকে আনসাৰ লিখিবা ক্ৰছ সংলগ্ন প্লাষ্টিক চনকা বা চনকা নেক্সট 6 পানী শীতল পানীয় আদি ৰখা বটলবোৰ সাধাৰণতে ডেছ নামৰ প্লাষ্টিকেৰে তৈয়াৰী ইয়াৰে কাৰেক্ট আনসাৰটো লিখিবা PET আৰু PET ৰ সম্পূৰ্ণ ৰূপটো মই অলপ আগতে কৈ আহিছো তোমালোকে মনত ৰাখিবা নেক্সট কোৱেশ্চন নং 3 সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰৰ সুবিধাসমূহ বৰ্ণনা কৰা ইয়াৰে আনসাৰ তোমালোকে লিখিবা সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰৰ সুবিধাসমূহ পইণ্টে লিখিবা সাংশ্লেষিক আবোৰ বেছি দিন টিকে পইণ্ট বি এই কাপোৰৰ মাজেৰে পানী নহৰকে হেহে ই ছাতি বনাবৰ বাবে উপযোগী আমব্ৰেলা যেটো কথা কৈছে ছাতি নেক্সট পইণ্ট সি সাংশ্লেষিক কাপোৰত পোকে নধৰে তাৰোপৰি সাংশ্লেষিক আহত সহজে দাগ নালাগে নেক্সট 4 নং কোৱেশ্চনছ সাংশ্লেষিক আহৰ সুবিধাসমূহ বৰ্ণনা কৰা ইয়াৰে আনসাৰ তোমালোকে লিখিবা সাংশ্লেষিক আহৰ অসুবিধাসমূহ সাংশ্লেষিক আহৰ অসুবিধাসমূহ বৰ্ণনা কৰিব দিছে তোমালোকে আনসাৰ লিখিবা সাংশ্লেষিক আহৰ অসুবিধাসমূহ হৈছে তাপ পালে সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰবোৰ নষ্ট হ'ব পাৰে পইণ্ট বি
এই কাপোৰে গৰমকালি গাৰ ঘাম শুহি ল'ব নোৱাৰে সেই কাৰণে গৰমকালি এনে কাপোৰ আৰামদায়ক নহয় পইণ্ট সি এই কাপোৰ জৈৱ পচনক্ষম নহয় নেক্সট 5 নং কুৱেশ্যনছ আহৰ টান প্ৰতিৰোধী ক্ষমতা কেনেদৰে জুখিব পাৰি লিখা ইয়াৰে আনসাৰ লিখিবা এডালৰ দুটা মূৰ দুখন হাতে টানি আডালৰ টান প্ৰতিৰোধী ক্ষমতা জুখিব পাৰি নেক্সট 6 নং কুৱেশ্যনছ ৰেয়ন কিয় সম্পূৰ্ণৰূপে সাংশ্লেষিক নহয় লিখা ইয়াৰে আনসাৰ লিখিবা ৰেয়ন প্ৰাকৃতিক আহৰ পৰিৱৰ্তিত ৰূপহে তথাপিও ই মানৱ সৃষ্ট সেয়েহে ই সম্পূৰ্ণৰূপে সাংশ্লেষিক নহয় নেক্সট 7 নং কুৱেশ্যন তোমাক এটুকুৰা কাপোৰ দিয়া হৈছে কাপোৰ টুকুৰা প্ৰাকৃতিক নে সাংশ্লেষিক কেনেদৰে প্ৰমাণ কৰিবা তোমালোকে ইয়াৰে আনসাৰ লিখিবা এবাটি পানী লোৱা হল আৰু এটুকুৰা কাপোৰ লোৱা হল এতিয়া কাপোৰৰ টুকুৰাটোৰ এটা মূৰে বাটিটোৰ পানী স্পৰ্শ কৰাকৈ ৰখা হল যদি টুকুৰাটোৰেদি পানী ওপৰলৈ উঠি আহে তেন্তে টুকুৰাটো প্ৰাকৃতিক আৰু যদি পানী ওপৰলৈ উঠি নাহে তেন্তে টুকুৰাটো সাংশ্লেষিক নেক্সট 8 নং কুৱেশ্যনছ প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্ৰিয় হোৱাৰ কাৰণ বৰ্ণনা কৰা এইবিলাক কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছ দি থাকে তোমালোকে আনসাৰ লিখিবা প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্ৰিয় হোৱাৰ কাৰণ হৈছে পইণ্ট এ প্লাষ্টিকৰ সামগ্ৰীবোৰ পাতল পইণ্ট বি প্লাষ্টিকৰ সামগ্ৰী পাতল যদিও যথেষ্ট টান পইণ্ট সি প্লাষ্টিকৰ সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম পইণ্ট ডি প্লাষ্টিকত মামৰে নধৰে পইণ্ট ই প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় নেক্সট 9 নং কুৱেশ্যন প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে চমুকৈ লিখা ইয়াৰে আনসাৰ লিখিবা প্লাষ্টিকে বায়ু পানী আৰু মাটি প্ৰদূষিত কৰে প্লাষ্টিকৰ আৱৰ্জনাক পুনৰ প্ৰয়োজনীয় সামগ্ৰীলৈ পৰিৱৰ্তিত কৰিব পাৰিলে প্লাষ্টিক আৱৰ্জনা কিছু পৰিমাণে কমাব পাৰি প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বাবে 5 মানে 5টা ধাৰণা সকলোৱে অৱলম্বন কৰা উচিত প্লাষ্টিকৰ বস্তু সহজে মাটিৰ মাজত মিহলি হৈ নাযায় গতিকে প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰিবলৈ আমি প্লাষ্টিকৰ বস্তুৰ সলনি কাগজেৰে তৈয়াৰী বস্তু ব্যৱহাৰ কৰা উচিত নেক্সট 10 নং কুৱেশ্যনছ তোমালোকে চাবা প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে লিখা এইটো লেসনৰ এইটোৱে লাষ্ট কুৱেশ্যনছ আনসাৰ লিখিবা প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে তলত আলোচনা কৰা হল পইণ্ট এ লিখিবা প্লাষ্টিকবোৰ জীৱ অৱনমন অক্ষম ফলত বায়ু মাটি পানী ইয়াৰ দ্বাৰা প্ৰদূষিত হয় পইণ্ট বি প্লাষ্টিকৰ বস্তুবোৰ মাটিত পৰি থাকিলেও পচি নাযায় ইয়াৰ ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈ যায় পইণ্ট সি প্লাষ্টিকৰ পাত্ৰত থোৱা বস্তু খালে দেহৰ প্ৰচুৰ ক্ষতি সাধন হয় মানে প্লাষ্টিকৰ পাত্ৰত যদি খোৱা বস্তু তোমালোকে থোৱা সেই খোৱা বস্তু যদি তোমালোকে খোৱা তোমাৰ নিজৰ দেহৰ কাৰণে প্ৰচুৰ ক্ষতি সাধন হয় তাৰ পিছত পইণ্ট ডি প্ৰতি বছৰে জলভাগ আৰু থলভাগ থকা বহু প্ৰাণীয়ে প্লাষ্টিক খাই মৃত্যুবৰণ কৰা দেখা গৈছে পইণ্ট ই প্লাষ্টিকৰ আৱৰ্জনাবোৰ জ্বলালেও বিষাক্ত পদাৰ্থ নিৰ্গত হৈ বায়ু প্ৰদূষণ কৰে গতিকে প্লাষ্টিকে জীৱকুলৰ ভাৱে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে তোমালোকক আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছো লগতে তোমালোকক এটা কথা কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰ প্ৰতিটো সাবজেক্টৰে সম্পূৰ্ণ প্ৰশ্নোত্তৰ তোমালোকে পাই থাকিবা লগতে সায়েন্সৰ খিনি মই নিজেই দিম আৰু আমাৰ ইউটিউব প্লেটফৰ্মত ক্লাছ 7 to 12 লৈকে সকলো সাবজেক্টৰ টিচাৰ্ছ আছে এভেইলেবল আৰু তোমালোকৰ সকলো নোটছ এইখন প্লেটফৰ্মতে পাই যাবা সেই কাৰণে তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ এছ আই লাইট অফ এডুকেশ্যন থ্যাংক ইউ watching the video